দৌল যাত্ৰাৰ আনন্দ উদযাপন। আকাশে বতাহে ৰঙৰ সমদল। হোলী গীতৰ ছন্দ, ফল্গোৎসৱৰ লহৰ। শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰাৰ দ্বিতীয় দিন। ফাগুন মাহৰ পূৰ্ণিমা তিথিৰ পৰম্পৰা ৰীতি নীতিৰে বিধৌত চৌদিশ। ফাকুৱাৰ আনন্দত বিলীন ৰাজ্যবাসী। সত্ৰ, নামঘৰ, মন্দিৰৰ চৌহদত আধ্যাত্মিকতাৰে পৰিস্ফুট হ'ল পৰম্পৰাগত ৰীতি নীতি। হৰদৌলৰ পৰম্পৰাৰে এয়া বুধবাৰৰ বৰপেটা সত্ৰৰ দৃশ্য। ঐতিহাসিক সত্ৰ চৌহদত দৌলোৎসৱৰ আনন্দ উৎসৱত মজগুল অগণন ভকত বৈষ্ণৱ। আকাশত ফাকুৰ ৰং, চৌদিশে সমস্বৰত মধুৰ হোলী গীতৰ গুঞ্জন। শ্ৰীকৃষ্ণৰ বন্দনাৰ লহৰত এয়া ফল্গোৎসৱৰ ৰং ৰসৰ প্ৰয়োভৰ। ফাকুৱাৰ এই বিশেষ দিনটোতে বৰপেটা সত্ৰত উপস্থিত হৈ সেৱা যাচি ৰাইজৰ সৈতে বহি হোলী গীতত অংশ ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো। বৰপেটাত হোলীৰ দিনা আহিলে মনেই পৰিৱৰ্তন হৈ যায়, ই বৈকুণ্ঠপুৰীত পৰিণত হয়। গতিকে যিসকলে বৰপেটাত হোলীৰ সময়ত আহিছে, ইয়াত সময় অতিবাহিত কৰিছে, মই ভাবোঁ তেখেতসকল আধ্যাত্মিকভাৱে পবিত্ৰও হয় আৰু ইয়াত থকা সময়খিনি কেনেকৈ পাৰ হৈ যায় কোনেও ধৰিবই নোৱাৰে। প্ৰত্যেক বছৰে হোলীৰ দিনা বৰপেটা সত্ৰত আহিব চেষ্টা কৰোঁ। আজি বৰপেটা সত্ৰত হোলীত আহি আমাৰ কৈলা বাবাক সেৱা কৰাৰ, দৌল গোবিন্দক সেৱা কৰাৰ সৌভাগ্য হ'ল। মই পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু অসমবাসী ৰাইজৰ মংগল কামনা কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌল যাত্ৰাৰ পৰম্পৰা আৰম্ভ কৰা বটদ্ৰৱা সত্ৰতো একেই আধ্যাত্মিকতাৰ পয়োভৰ। উৎসৱ আনন্দৰ লহৰ। অগণন ভকত বৈষ্ণৱ দৰ্শনাৰ্থীৰ সমাগম। আবিৰেৰে ৰঙীন হ'ল চৌদিশ। সকলো আনন্দত আত্মহাৰা হৈছোঁ, ভক্তিত আমি গদগদ হৈছোঁ। আমি গুৰুজনাৰ শ্ৰীচৰণত, দৌল গোসাঁই শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ অসমত শান্তি, সম্প্ৰীতি আৰু সমৃদ্ধি হওক আৰু আমি সকলো যাতে শান্তি, সুখ আৰু আনন্দৰে যাতে আমি জীৱন। একেই আনন্দমুখৰ পৰিৱেশ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰতো। পৰম্পৰা ৰীতি নীতিক সৰোগত কৰি এইদৰে সকলোৱে ল'লে দৌল যাত্ৰাৰ আনন্দ। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে হোলীৰ আনন্দত মজগুল হ'ল ৰাইজ। মাজুলীৰ ঐতিহাসিক গড়মূৰ সত্ৰত এয়া বোকা খেলৰ পৰম্পৰা। গায়ন বায়ন নাম প্ৰসংগৰে নামঘৰৰ পৰা গোসাঁই উলিয়াই দৌল ঘৰত দৌল গোবিন্দক প্ৰতিষ্ঠা কৰাৰ পাছত গড়মূৰ সত্ৰত পালন কৰা হৈছে বোকা খেলৰ পৰম্পৰা। লোকবিশ্বাস অনুসৰি এই বোকা খেলে নিৰাময় কৰে চৰ্মৰোগ। ব্যুৰো ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ